তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ'ত মই এইচএছ ছেকেণ্ড ইয়াৰ ইকনমিক্সৰ ফাইনেল ইয়াৰৰ কুৱেশ্যন পেপাৰবিলাক 2022 চনৰ পৰা 2025 চনৰ ভিতৰত যোনবোৰ শ্বৰ্ট কুৱেশ্যন আহিছিলে এইবোৰ আমি আলোচনা কৰিছিলোঁ। সো বহু কেইজন ভাইটিয়ে মোক কৈছে যে সো সেইখিনি আমাৰ ইংলিছ মিডিয়ামৰ কাৰণে প্ৰস্তুত কৰিব লাগে। সো তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। সো অনুগ্ৰহ কৰি তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা ৰাখিলো। সো এই কুৱেশ্যন পেপাৰখন 2022 চনৰ এইচএছ ছেকেণ্ড ইয়াৰ ইকনমিক্সৰ 2022 চনৰ ফাইনেল কুৱেশ্যন পেপাৰখনত যি শ্বৰ্ট কুৱেশ্যন আহিছিলে এইকেইটা আমি আলোচনা কৰিম। আৰু এই ভিডিঅ'ৰ আমি পাৰ্ট এ, ঠিক আছে, মেক্ৰ' ইকনমিক্স কিতাপখনৰ পৰা যি কুৱেশ্যন আহিছিলে সেইকেইটা আমি এই ভিডিঅ'ত প্ৰস্তুত কৰিম। নেক্সট ভিডিঅ'ত আমি পাৰ্ট বিত নেক্সট কুৱেশ্যনবোৰো আলোচনা কৰিম। পাৰ্ট এত আহিছিলে ডিফাইন ইনভলেণ্টাৰী আনএমপ্লয়মেণ্ট। সো ইয়াৰ এনসাৰ হ'ব ইনভলেণ্টাৰী unemployment is a situation where a person is willing to work at the prevailing wage rate but cannot find a job. মানে involuntary unemployment মানে কি, তেওঁলোকে মানে এইটো চোৱা willing to work মানে তেওঁলোকে willing to at a prevailing wage যোনটো প্ৰচলিত মজুৰি আছে তাত তেওঁলোকে কাম কৰিবলৈ প্ৰস্তুত, কিন্তু তেওঁলোকে cannot find a job, তেওঁলোকে কিন্তু কাম কৰিবলৈ পোৱা নাই বা কামটো বিচাৰি পোৱা নাই, ঠিক আছে। সো নেক্সট আহিছে what is effective demand. So effective demand means it is the level of demand where aggregate demand is equal to the aggregate supply. মানে effective demand means যোনটো লেভেলত আমাৰ aggregate demand আৰু aggregate supply equal হয় সেই পজিশন সেই তাকে ইফেক্টিভ ডিমান্ড বুলি কোৱা হয়। মই একদম সিম্পলি সহজ ভাষাত বুজিব পৰাকে কুৱেশ্যনবোৰ আলোচনা কৰিছো তোমালোকক। নেক্সট কুৱেশ্যন আহিছিলে what do you understand by depreciation of capital, ঠিক আছে। সো depreciation of capital means the fall in the value of fixed assets like machines, building, tools, etc. due to wear and tear and passage of time, ঠিক আছে। সময়ৰ লগে লগে যোনবোৰ আমাৰ কেপিটেলৰ যোনবোৰ আমাৰ ভ্যালু অফ এসেটছবোৰ যোনবোৰ তাৰ ভ্যালুটো লাহে লাহে কমি যায় সেইটোকে কোৱা হৈছে, ঠিক আছে। ধৰি ললো আমি এটা মেচিন কিনিলো উদাহৰণস্বৰূপে, সেই মেচিনটোৰ তোমাৰ ইউজ কৰি থকাৰ পিছত লাহে লাহে তাৰ যোনবোৰ ক্ষয় ক্ষতি হয় মেচিনৰ পাৰ্টছবোৰ সেই হৰণ ভগ্নকে তোমাৰ ডেপ্ৰিচিয়েচন অফ কেপিটেল বুলি কোৱা হয়, ঠিক আছে। সো মই এইবোৰৰ টপিক আগৰ ভিডিঅ'ত ধুনীয়াকৈ আলোচনা কৰি গৈছো, তোমালোকে চাই ল'বা। সো জিএনপি ইকুৱেল জিডিপি প্লাস what, মানে গ্ৰছ নেশ্যনেল প্ৰডাকশ্যন ওলাবলৈ হলে জিডিপিৰ লগত গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যনৰ কি যোগ কৰিব লাগিব, আমি এনএফআই যোগ কৰিব লাগিব, নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড যোগ কৰিব লাগিব। নেক্সট আহিছে what is foreign exchange market. So answer about the foreign exchange market is the market where currencies of different countries are bought and sold, ঠিক আছে। কারেন্সিজ কোড বিভিন্ন কান্ট্রিৰ ডিফারেন্ট কান্ট্রিজ কারেন্সিবোৰ কি হৈছে bought and sold কৰা হয়, ঠিক আছে। নেক্সট কোৱেশ্চন আছে which of the following transaction are included in the current account of balance of payment, ঠিক আছে। সো অপশন দিছিলে import and export of goods, import and export of services, নেক্সট আছে unilateral transfer আৰু all of the above। আৰু ইয়াৰ অপশন এই গুটেই কিটা balance of paymentৰ কি হয় তোমাৰ ইনক্লুড হৈ থাকে। সো ইয়াৰ আনসাৰ হ'ব ডি all of the above। নেক্সট কোৱেশ্চন আহিছে নেক্সট কোৱেশ্চন এইচএছ সেকেন্ড ইয়াৰ আমি 2023 চনত কি আহিছিলে ফাইনেল ইয়াৰ সেইখিনি আমি আলোচনা কৰিম। সো 2023 ফার্স্ট কোয়েশ্চন আহিছে ডিফাইন পার্সোনাল ডিসপোজেবল ইনকাম। সো একদম সহজ ভাষাত মই তোমালোকক লিখি পেলাই দিছো। সো পার্সোনাল ডিসপোজেবল ইনকাম ইজ দ্য ইনকাম দ্যাট রিমেইনস উইথ ইন্ডিভিজুয়ালস আফটার পেইং পার্সোনাল ট্যাক্স লাইক ইনকাম ট্যাক্স, প্রপার্টি ট্যাক্স এটসেট্রা। মানে এজন ব্যক্তিৰ হাতত যোনখিনি টকা আছে আফটাৰ পেইং টেক্সেছ পে কৰাৰ পিছত তেওঁলোকৰ হাতত যোনখিনি ৰিমেইনছ থাকে ইনকামৰ ৰিমেইনছ থাকে এইখিনিকে তোমাৰ পার্সোনাল ডিসপোজেবল ইনকাম বুলি কোৱা হয়। নেক্সট কোৱেশ্চন আহিছিলে হোৱাট ইজ দ্য প্ৰাইমেৰী অবজেক্ট অফ কমাৰ্চিয়েল বেংক। এটা আহিছিলে মই দুটা লিখি দিছো। সো ফার্স্টটো হ'ল প্ৰফিট মেক্সিমাইজেশন। আমি জানো যে কমাৰ্চিয়েল বেংকৰ ফার্স্ট প্ৰাইমেৰী অবজেক্টিভ হ'ল তেওঁলোকৰ প্ৰফিট মেক্সিমাইজ কৰা। নেক্সট হৈছে প্ৰভাইডিং ফাইনেন্সিয়েল সার্ভিস টু দা পাব্লিক। নেক্সট আহিছিলে চুজ দা কারেক্ট অপশন। নেট ইনডাইরেক্ট ট্যাক্সেস আর এস্টিমেটেড। নেট ইনডাইরেক্ট ট্যাক্সেস কেনেকে জোখা হয়। ফার্স্টলি ইনডাইরেক্ট ট্যাক্স প্লাস সাবসিডি, বি সাবসিডিজ মাইনাস ইনডাইরেক্ট ট্যাক্স, নেক্সট সি ইনডাইরেক্ট ট্যাক্সেস মাইনাস বি এন্ড সি। সো আমি জানো নেট ইনডাইরেক্ট ট্যাক্স আমাৰ ইনডাইরেক্ট ট্যাক্সৰ পৰা যদি আমি সাবসিডিটো মাইনাস কৰো তেতিয়া ওলাও। সো ইয়াৰ অপশন সি। সো এইবোৰ ইনডাইরেক্ট ট্যাক্স এইবোৰ ভিডিও মোৰ আগৰ
ये চেনেলত পাই যাবা তোমালোকে ভালকে চাই লবা কনসেপ্ট যদি ক্লিয়াৰ হয় এতিয়ালৈকে নেক্সট আহিছে give two example of capital expenditure of the government budget so government budgetor দুটা expenditure আহিছে first আমি ধৰিছো এটা লিখিছো expenditure on construction of roads bridges etc construction of road bridge etc itu hore government budget or expenditure next loan given by the government to states or public service enterprises mane sarkare junbur amar loan provide kore ko state ore hok rajyok hok ba bibhinno dhoroner public sector entrepreneurship ok ekhini hol capital expenditure government budget or next aise what types of budget should be government prepare during inflation সময়ত গভর্নমেন্ট তে কেনেকুৱা ধৰণৰ বাজেট প্ৰস্তুত কৰে এটো সাৰপ্লাস বাজেট বুলি কয় এটা ইনফ্লেশনৰ ডেফিনেশন তোমালক চাই দিবা ইনফ্লেশন মিন্স day by day increase in the price level and the value of money will be decreased so it is surplus budget or definition চাই যাবা surplus budget simply when government expenditure is less than the government income when government income to মানে কি হৈছে হায়াৰ হৈ থাকে government expenditure কে ঠিক আছে এটা surplus budget so budgetor বিভিন্ন প্ৰকাৰবোৰ চাই যাবা তোমালোকে তিনটা বাজেটৰ প্ৰকাৰ আছে three types of budget চাই যাবা next আহিছিলে যে in order to encourage investment in the economy the central bank will adopt which of the following measures increase cash reserve ratio reduce cash reserve ratio increase bank rate none of the above so investment eta এখন অৰ্থনীতি ইনক্ৰিজ কৰিবৰ কাৰণে সেন্ট্ৰেল বেংক কোনটো এডপ্ট কৰিব obviously তেওঁলোকে কি কৰিব কেছ ৰিজাৰ্ভ ৰেশিও তো কি কৰিব ৰিডিউস কৰিব সো অপচন বি সো তোমালোকে এ খিনি তোমালোকে চাই যাবে what is cash reserve ratio what is bank rate what is open market operation এবোৰ ডেফিনেশন বোৰ চাই যাবা ঠিক আছে এটা 2024 ৰ ফাইনাল কোশ্চেন পেপাৰ কি কি শর্ট কোশ্চেন আছিল এখিনি আমি আলোচনা কৰিম ফার্স্ট কোশ্চেন আছিল what is intermediate goods so intermediate goods are those goods which are used as a input in production of other goods and services example raw materials মানে intermediate goods খিনি হেখিনি goods বুজাই যোনখিনি ইউজ কৰা হয় বেলেগ এটা ইন প্ৰডাকশনৰ ক্ষেত্ৰত হয় না বেলেগ এটা বস্তু বা সার্ভিস প্ৰডাকশনৰ ক্ষেত্ৰত যোনখিনি আমাৰ যোনখিনি গুডস আমি ব্যৱহাৰ কৰো এইখিনিকে ইন্টাৰমিডিয়েট গুডস বুলি কয় এক্সাম্পল ৰ মেটেৰিয়েলছ হয় আমি বিভিন্ন ধৰণৰ যিকোনো এটা ৰ মেটেৰিয়েলছ ধৰিলো আমি বেলেগ এটা বস্তু বনাব পাৰো ঠিক আছে নাই তো নেক্সট আহিছিলে if MPS marginal permanent safe is equal 1 what is the value of MPC marginal permanent is to consume so আমি জানো কি জানো যে MPC plus MPS is equal 1 হয় so যদি MPS ৰ মান 1 দয় দেন MPC ৰ মান obviously 0 হ'ব ঠিক আছে তোমালোকে চাই লবা next primary deficit is equal fiscal deficit minus what so যেতিয়া আমি fiscal deficit ৰ পৰা interest payment to আমি minus কৰি দিও then we find the primary deficit ঠিক আছে so next আহিছে write one means of flexible exchange rate so ekdom simply likhisu it helps in automatic correction of balance of payment disequilibrium mane balance of payment or disequilibrium tu ki ase correction of khetrot flexible exchange rate is a very important things so is a means of flexible exchange rate next question so which of the following is not a quantitative credit control measure of central bank so first as a bank rate next is open market operation C as a variable reserve ratio and D as a direct control so etu option hobo D direct control because all of the bank rate open market operation and variable reserve ratio all are quantitative credit control measures of central bank and direct control is the qualitative credit control measure of central bank and this is a very much important question of the central bank there are two measures of central banks to provide to control the loan of the economy first is quantitative credit control method and another is qualitative credit control method and the definition of bank rate the open market operation variable cash reserve ratio statutory liquidity ratio this the definition is very important so তোমালোকে এইটা definition কিটাও চাই যাবা next is what is gdp deflator so gdp deflator is a price index that measures the changes in prices of all final goods and services produced within a country during a year formula so etu sai jaba gdp deflator tomar kak bole aru tar formula to moi likhi disu because a enuka dhonor a formula to put koriu kintu last previous year ami maths aha dekha paisu so ekan formula to mone rakhiba gdp deflator is equal nominal gdp divided by real gdp into 100 ঠিক আছে so next etia 2025 last year ki question aisile ami first part ot hetu kini alochona korim so first question aisile what who is known as the father of macroeconomics so here option hobo answer hobo John Maynard Keynes so tumaloke sai jaba who is known as the father of microeconomics is John Marshall hoy thik Alfred Marshall and next sai jaba what is the who is the father of modern economics ba economics father of economics buli kak jana jay amar
কাক জনা যায় আডাম স্মিথক জনা যায় এখিনি চাই লবা what are the two sectors studies in two sector economy obviously আমি জানো যে household sector and farm বা business sector next আছে write the full form of FRBM Act 2023 sorry answer হবে fiscal responsibility and budget management ঠিক আছে next question is voluntary unemployment can exist in an economy with full employment equilibrium right whether this statement is correct or incorrect yes obviously correct কারণ কি voluntary unemployment থাকি যাব পাৰে যেতিয়া full employment হয় ইকুইলিব্ৰিয়াম কাৰণ কিয় ভলান্টাৰী আনএমপ্লয়মেন্ট মানে কি তেওঁ ইচ্ছাকৃতভাৱে নিবনুৱা হৈ আছে বা আনএমপ্লয়মেন্ট হৈ আছে বিকজ দা ৱেজ ৰেট যোনটো ৱেজ ৰেটত তেওঁলোকক এমপ্লয়মেন্ট দি আছে বা সেই ৱেজ ৰেটত এজন ব্যক্তি কাম কৰিবলৈ বাধ্য নহব পাৰে যে তেওঁ বেছি আশাও কৰিব পাৰে ঠিক আছে সো ইচ্ছাকৃতভাৱে তেওঁ নিবনুৱা হৈ থাকিব পাৰে দিস কল কাৰেক্ট নেক্সট কোৱেশ্চন আহিছিলে next question in which year Britain would conference of the United Nations was held so it will answer 1st July 1944 next question is when the level of effective demand is attained so obviously we know that the level of effective demand is attained when aggregate demand and aggregate supply are equal to as যেতিয়া হয় তেতিয়া effective demand ha তোমার attain হয় ঠিক আছে নেক্সট আইছে NNPFC net national production factor cost is equal net national production market price minus what আমি obviously সকলোৱে জানো যে market price ৰ পৰা যদি আমি NIT মানে net indirect tax যদি আমি মাইনাস কৰো obviously we find the FC factor cost ঠিক আছে সো ইয়াৰ आंसर হয় NIT ঠিক আছে সো এইখিনি আসলে পার্ট 8 আমি 2022 চনৰ পৰা 2025 চনৰ পার্ট 8 কি কোৱেশ্চন আছিল আমি আলোচনা কৰিছিলো সো তোমালোকে সাবা তোমালোকে এনেকুৱা ধৰণৰ ইকনমিক্স ৰিলেটেড যদি ভিডিও লাগে প্লিজ চেনেল লাইক আৰু শেয়াৰ কৰি যাবা বহু কষ্ট কৰি আমাৰ ভিডিওবোৰ বনোৱা হয় তোমালোকৰ ফ্ৰেন্ডছবোৰৰ লগত তোমালোকে অলপ শেয়াৰ কৰি দিবা যাতে মোৰো আকৌ নতুনকৈ ভিডিও বনাবলৈ উৎসাহ পাওঁ ঠিক আছে ধন্যবাদ থ্যাংক ইউ